ইয়াত উপস্থিত থকা আমাৰ শ্ৰদ্ধাৰ সাংবাদিক বন্ধুসকল, এইখন আমাৰ আজি যিখন সংবাদমেল, ইয়াত আমি বহুকেইটা বিষয়ৰ ওপৰত সংবাদমেলখন আয়োজন কৰিছোঁ। তাত আমাৰ আগন্তুক যিটো উপনিৰ্বাচন হৈ গ'ল সেই সম্পৰ্কে, ভৱিষ্যতৰ মিত্ৰতা সম্পৰ্কে, তাৰপিছত আমাৰ সৰ্বভাৰতীয় তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থী ক'ত কিমান ভোটত জিকিছে, বিজেপি প্ৰাৰ্থী কেনেকুৱা পৰাজয় হৈছে, আৰু অসমত আমি কি ধৰণে দলটো আগুৱাই লৈ যাম, আগতে কি ধৰণৰ সংগঠন আছিলে, এতিয়া কি ধৰণৰ পৰিকল্পনা আছে, তেনেকৈ আমি বিভিন্ন বিষয়ৰ ওপৰত আজি আমি সংবাদমেলখন আয়োজন কৰিছোঁ। আপোনালোক সকলোৱে গম পাইছে নিশ্চয় যে আজি 3 দিন পূৰ্বে সৰ্বভাৰতীয় তৃণমূল কংগ্ৰেছৰ সাধাৰণ সম্পাদক তথা সাংসদ অভিষেক বেনাৰ্জী ডাঙৰীয়া আমাৰ অসমৰ বাবে এগৰাকী তত্ত্বাৱধায়ক নিযুক্তি কৰিছে। তেখেত মন্ত্ৰী হয় বৰ্তমান শ্ৰী মলয় ঘটক। তেখেত অহা ডিচেম্বৰ মাহৰ ভিতৰত আমাৰ ইয়াত এটা ডাঙৰ যোগদান কাৰ্যসূচী হ'ব গুৱাহাটীত, আৰু সেই যোগদান কাৰ্যসূচীত তেওঁ উপস্থিত থাকিব। খালি আমি তাৰিখটো আপোনালোকক জনাই দিম পৰৱৰ্তী পৰ্যায়ত। আৰু যিহেতু আপোনালোকে নিশ্চয় ভাবিছে যে তৃণমূল কংগ্ৰেছ লোকসভা নিৰ্বাচনৰ পিছৰ পৰা প্ৰায় 6 মাহ হৈ গ'ল, একো কি ধৰণৰ আগবঢ়া নাই, ষ্টেট কমিটি গঠন হোৱা নাই, সভাপতি ঘোষণা হোৱা নাই। নিশ্চয় আপোনালোকে এইটো বহুতৰ মনত প্ৰশ্ন এটা আহিছে। এতিয়া মই ক'ব বিচাৰিছোঁ কেনেকুৱা যে আগতে ৰিপুন বৰা সভাপতি থকা সময়ছোৱাত তেওঁ কি ধৰণে কি কৰি গৈছে এইবিলাক বিষয়ত মই নাযাওঁ, কিন্তু আমাৰ এইকাৰণে পলম হৈছে সভাপতি নতুনকৈ নিযুক্তি কৰা আৰু ৰাজ্যিক কমিটিখনৰ বিষয়ববীয়া নিযুক্তি কৰাত পলম হোৱাৰ কাৰণটো হৈ গ'ল যে আগতে প্ৰায় 60%, 50% ৰিপুন বৰা সভাপতি থকা সময়ছোৱাত মই কৈ আছিলোঁ কাগজৰ কমিটি আছিলে। মানে 100% মই নহয় দেই, 60-50% কাগজৰ কমিটি, যিয়ে মানে কাগজত নাম আছে কিন্তু তেখেতৰ জিলাতে হওক বা তেখেতৰ বুথটোতে হওক বা তেনেধৰণৰ কোনো সংগঠন নাই। যাৰ বাবে আমি আমাৰ সাংসদগৰাকীৰ লগত কথা পাতিছোঁ, আমাৰ মন্ত্ৰীগৰাকীৰ লগত কথা পাতিছোঁ যে আমাৰ লাগিলে 2 দিন পলম হওক, কিন্তু আমাৰ প্ৰতিখন জিলাৰ পৰা যাতে দলটোত ওতঃপ্ৰোতভাৱে জড়িত হৈ সময় দিব পাৰে, কাগজৰ কমিটি আমাক নালাগে। আমাক ৰাইজৰ মাজত যাব পৰা আমাক নেতা কৰ্মী লাগিব, যিয়ে ৰাইজৰ মাজত যাব পাৰে। কাগজৰ কমিটিটো ডাঙৰ ভাৱ সকলোৱে ল'ব পাৰে। যাৰ বাবে আমাৰ সভাপতি নিযুক্তি ৰাজ্যিক আৰু আমাৰ যিখন অফিচ বিয়াৰৰ কমিটি হ'ব সেইখন পলম হৈছে। কিন্তু পলম হৈ থকাৰ কাৰণে যিহেতু দলটো চিৰিয়াছলি অসমত আমি এটা পৰ্যায়লৈ লৈ যাব বিচাৰিছোঁ, সেই গতিকে আমাৰ নেতৃত্বই, হাইকমাণ্ডে এটা কথাই ক'লে যে তেনেহ'লে সভাপতি আৰু ৰাজ্যিক কমিটিখন ঘোষণা নোহোৱালৈ এখন আমাক অৰ্গেনাইজিং কমিটি গঠন কৰি দিছে। আপোনালোকে গম পাইছে দুদিন আগে এখন ঘোষণা হ'ল 8জনীয়া। তাত চিফ কৰ্ডিনেটৰ হিচাপে মোৰ নামটো দিলে, আমাৰ কনভেনাৰ হিচাপে আমাৰ তৰিক চেটাৰ্জীৰ নামটো দিলে, আমাৰ তপন্নৰ নাম দিলে, শিশিৰ কলিতাৰ নাম দিলে। আমি তেনেকৈ 8জনীয়া কমিটি আছোঁ, গোটেইখিনি উপস্থিত আছে। যোৱাকালি আমি আলোচনা কৰিলোঁ, আমাৰ অহা 3 তাৰিখৰ পৰা জিলা ভ্ৰমণ কাৰ্যসূচী আৰম্ভ হ'ব। আৰু সেই জিলা ভ্ৰমণত আমাৰ সেই জিলাত যিখন আমাৰ আগৰ কমিটি আছিলে, কোনে বনাইছিলে, কি বনাইছে, সেইবিলাক বিষয় নহয়। আমি সেইসকলৰ লগত যাই কথা পাতিম, কৰ্মীসকলৰ লগত কথা পাতি আমি কৰ্মী সভাৰ লগতে যোগদান কাৰ্যসূচী আৰু মেম্বাৰশ্বিপ ড্ৰাইভ আমাৰ আৰম্ভ হ'ব। আৰু এই আৰম্ভণি আমি অহা 3 ডিচেম্বৰৰ পৰা কৰিম, অহা 3 ডিচেম্বৰৰ পৰা। আৰু প্ৰথম পৰ্যায়ত আমি 10খন জিলাত কৰিম। আৰম্ভণি আমাৰ কোকৰাঝাৰৰ পৰা হ'ব। কোকৰাঝাৰ, বঙাইগাঁও, মানকাছাৰ, তাৰপিছত দৰং আৰু আমাৰ গোৱালপাৰা, তেনেকুৱা আমাৰ 10খন জিলা আছে। আপোনালোকে পাই যাব আমাৰ সংগঠনৰ কাম, যোগদান আৰু মেম্বাৰশ্বিপ ড্ৰাইভ। আমি তাৰপিছত 2nd ফেজত আকৌ আমি উজনি অসম আৰু বৰাকত আৰু উত্তৰ অসমত 3টা ফেজত আমি কৰিম বুলি আমি এতিয়ালৈ চিন্তা চৰ্চাখিনি কৰিছোঁ। কি ধৰণে কেনেকুৱা ৰিপুন বৰাৰ নেতৃত্বত চলিছিল বা বৰ্তমান কেনেকুৱা চলিব, সেইবিলাকত এটা প্ৰতিযোগিতা থাকেই। কিন্তু আজিৰ পৰা যোৱাকালিৰ পৰা আমাৰ এই কাৰ্যসূচী আৰম্ভ হৈছে। আৰু পৰৱৰ্তী পৰ্যায়ত আপোনাৰ জিলাই কিমানে যোগদান কৰিছে, কোনে যোগদান কৰিছে, ক'ৰ পৰা আহিছে ডাঙৰ নেতা আমাৰ দলত যোগদান কৰিছে, সেইবিলাক আপোনাৰ সময়ে পাব।
এতিয়া আহোঁ আপোনালোকৰ মনত নিশ্চয় এটা প্ৰশ্ন হৈছে যে আমাৰ বৰ্তমান যিটো ৰাজনৈতিক পৰিস্থিতি, অসম বুলি ক'লে ভুল হ'ব, মই সমগ্ৰ ভাৰতৰ কথা কৈ আছোঁ। যিহেতু আমি অসমত ৰাজনীতি কৰোঁ, আমি অসমৰ কথা আহিবই। অসমৰ কথা আহিলে আপোনাৰ ইয়াতে দুটা দলৰ কথা আহি আছে বৰ্তমান, বিজেপি, কংগ্ৰেছ। মিত্ৰতাটো ভংগ হৈছে, আপোনালোক সকলোৱে জানে। সেইটো মই কৈ থকা নাই বা TMC কৈ থকা নাই, এইটো তেখেতসকলৰ মিত্ৰতাত থকা দলসমূহে কৈ আছে। শেষ মুহূৰ্তত মিত্ৰতা ভংগ হ'ল। ভংগ হোৱাৰ পিছত নিৰ্বাচনৰ ফলাফল বিৰাটেই বেয়া হ'ল। আৰু মানে কিয় বেয়া হ'ল, কেনেকুৱা বেয়া হ'ল, এইটো যিহেতু আমাৰ দলীয় প্ৰাৰ্থী নাছিল, আমি সহায় কৰিছোঁ। কেনেকৈ সহায় কৰিছোঁ, কি মন্তব্য দিছোঁ মই কম কথাখিনি। এইটো হৈ গ'ল কংগ্ৰেছৰ ভুলৰ কাৰণে 5টা সমষ্টি হাৰিছে। মানে চামগুৰি সমষ্টিটোত আপুনি চাব, চামগুৰিটো কেন্দ্ৰবিন্দু হৈছিল, বিহালী কেন্দ্ৰবিন্দু হৈ আছিল উপ নিৰ্বাচনত। চামগুৰি নিৰ্বাচনটোত যে কংগ্ৰেছে হাৰিব, এটা 25 বছৰ বিধায়ক থকাৰ পিছত, সেইটো কোনোৱে ভবা নাছিলে। আৰু বিজেপি সেইটো আকৌ বেলেগকৈ প্ৰচাৰ কৰিছে কালিৰ পৰা, যে আমাক মুছলমান বিৰোধী দল বুলি কয় বিজেপিক, কিন্তু মুছলমানে আমাক ভোট দিছে, সংখ্যালঘুই ভোট দিয়া বুলি কৈছে। এইটো একদম সম্পূৰ্ণ ভুৱা কথা। সংখ্যালঘুৱে ভোট বিজেপিক দিছে, এটা কাৰণত দিছে, তাৰে নেতাগৰাকীক বেয়া পায়। এই যিটো সংখ্যালঘুই বিজেপিক ভোট দিছে, আপোনালোকে কাৰোবাক যদি বেয়া পায়, বেয়া পোৱাটোক আপোনালোকে সহায় নকৰিব, তাৰ বিপৰীতে যোন থাকে তাক সহায় কৰিব লাগিব নে নাই? ঠিক তেনেকুৱা সংখ্যালঘু ৰাইজে ৰকিবুল হুছেইনক বেয়া পায়। তানজিল হুছেইন ভাল ল'ৰা, সৰু ল'ৰা, তেওঁৰ মই কথা ক'ব খোজা নাই। ৰকিবুল হুছেইনক বেয়া পায় কাৰণে তেখেতসকলে অল্টাৰনেটিভ হিচাপে বিজেপিক ভোট দিছে। তাততো আৰু বেলেগ পাৰ্টিটো নাই, শক্তিশালী নায়েই। আমাৰ ভূমিকাটো আছিল যে তাত বিজেপিক পৰাজয় কৰিবৰ কাৰণে আমাৰ তৃণমূলৰ নমিনেশ্যনো দিছিলে। তাতে আমি উইথড্ৰ কৰাইছোঁ। এইখন আমি এক্সপেল কৰাম বুলি কৈছিলোঁ পাৰ্টিৰ পৰা। আমাৰ সাংসদগৰাকীয়ে আৰু মই আমি প্ৰেছ মিটত কৈছিলোঁ যে যিহেতু আমাৰ উদ্দেশ্য লক্ষ্য বিজেপিক পৰাজয় কৰা, গতিকে আমি উপ নিৰ্বাচনত প্ৰাৰ্থিত্ব নিদিওঁ। আৰু চামগুৰিৰ প্ৰাৰ্থিত্ব কোনোবাই TMC বুলি আপোনালোকৰ সংবাদ মাধ্যমত নামো আহিছিলে, সেইটো আমি চিঠি দিছোঁ, দি এখন উইথড্ৰ কৰালোঁ। তাত TMCৰ প্ৰাৰ্থী দিয়া নাছিলোঁ যে কংগ্ৰেছে তাত জিকক, তাত কোনো ৰকিবুল বা তানজিলৰ কথা অহা নাই। কিন্তু যেতিয়া সংখ্যালঘু ৰাইজে দেখিলে যে নহয়, এখেতৰ নেতৃত্বত আমি কংগ্ৰেছক ভোট নিদিওঁ, কংগ্ৰেছৰ প্ৰাৰ্থী বেলেগ হ'লে হয়তো বহুত ভোটত জিকিলে হয়। তাতে কাৰণটো এইটোৱে, আপুনি চাব, আপোনালোকে সংবাদ মাধ্যম ছ'চিয়েল মিডিয়াত নিশ্চয় জড়িত থাকেই। এই নিৰ্বাচনী প্ৰচাৰ চলি থকা সময়তে বহুতেই কৈছে যে যিজন মানুহক আমি 25 বছৰ বিধায়ক বনালোঁ, বিশেষকৈ সংখ্যালঘু ভোটাৰ বেছি আছে তাতে, সেইগৰাকী মানুহ আমাৰ বিপদৰ সময়ত মাত নিদিয়ে। ডিটেনশ্যন কেম্প তেওঁৰ নেতৃত্বত বুলিয়ে হৈছিল। এইটো মই কৈ থকা নাই, তাৰে ৰাইজে কৈ আছে ডিটেনশ্যন কেম্প। উজনি অসমত এটা গণ্ডগোল গ'ল অলপতে, শৃংখল চলিয়া আৰু যিখিনি বেংগলী মুছলিমৰ মাজত কিবা এটা বিতৰ্ক হৈছিলে, এটাও মাত নিদিলে তেওঁ। এই গোটেইবিলাক কাৰণত কংগ্ৰেছৰ প্ৰাৰ্থী, কংগ্ৰেছ বুলি হাৰা নাই, তাত প্ৰাৰ্থীগৰাকীয়ে হাৰিছে। আৰু বিজেপি এইটো এটা ভুল এটা মেছেজ দি আছে যে মুছলমান মানুহে আমাক ভোট দিছে। একেবাৰে দিয়া নাই। আপোনালোকে চাব, পৰৱৰ্তী যিকোনো নিৰ্বাচন আহক, আকৌ উল্টা ছবি দেখিবলৈ পাব। এবছৰ পিছতো বিধানসভা আছে। এতিয়া আহোঁ বাৰু উপ নিৰ্বাচনত। আমি ফিল্ডখন এৰি দিছিলোঁ, গ'লটো দিয়া দায়িত্ব তোমালোকৰ আছিলে। তোমালোকে গ'ল দিব নোৱাৰিবা, আকৌ পিছত আমাক দুখ দিবা, তেনেকুৱা নহয়তো। আমি সহায় কৰিছোঁ, আমি নেখেলোঁ বুলি কৈছোঁ। আৰু বিজেপিক পৰাজয় কৰিব লাগে, আমাৰ একদম একেবাৰে স্পষ্ট আমাৰ আমি কৈছিলোঁ সংবাদ মাধ্যমত যে বিজেপিক পৰাজয় কৰিব লাগে, যাৰ বাবে আমি তাত প্ৰাৰ্থিত্ব নহয়। আমি 5টা সমষ্টিতে প্ৰাৰ্থিত্ব দিয়া নাই। এতিয়া কোনোবাই যদি ভাবে যে 5টা সমষ্টিত সংগঠন নাছিল নেকি, কেনেকুৱা নাছিল? আমাৰতো লোকসভাত প্ৰাৰ্থী আছিলে, এইবাৰ প্ৰায়তো 80,000ৰ ওপৰত ভোটো পাইছিলে। কিন্তু আমাৰ কথা হ'ল যে ভোটটো বিভাজন হৈ যাতে বিজেপি জিকিব নোৱাৰে, কিন্তু সেইটো হৈ নুঠিল। আমিতো বাৰু প্ৰাৰ্থিত্ব দিয়াই নাই, কিন্তু বিৰোধী ঐক্য মঞ্চত থকা দলসমূহকো যেতিয়া শেষ মুহূৰ্তত মানে প্ৰাৰ্থী নিদিওঁ বুলি ক'লে, কংগ্ৰেছে প্ৰাৰ্থিত্ব এৰি নিদিওঁ বুলি ক'লে, তেতিয়া মিত্ৰতা ভংগ হ'ল। গোটেইবিলাকৰ মাজতো এতিয়া মুকলি বিতৰ্ক আৰম্ভ হৈছে। গণ্ডগোল লাগিছে, এইটো আমি নক'লেও বিতৰ্কটো সকলোৱে দেখিছে। সেইকাৰণে আমাৰ এটাই উদ্দেশ্য যে তৃণমূলৰ ফলাফল বুলি ক'লে আপোনালোকে ভাৰতবৰ্ষৰ প্ৰেক্ষাপটত যাওক। ইয়াতে যদিও কংগ্ৰেছ বিজেপি কৈ আছোঁ, দুইটাতো ৰাষ্ট্ৰীয় দলেই হয়, সিদ্ধান্তসমূহতো দিল্লীৰ পৰাই হয়। এতিয়া আহোঁ আমি পৰহি যিটো ৰিজাল্ট ফলাফল ঘোষণা হ'ল, ভাৰতবৰ্ষত যে তৃণমূল কংগ্ৰেছটো, সৰ্বভাৰতীয় তৃণমূল কংগ্ৰেছৰ এটা শক্তিশালী স্থিতি আছে, সেইটো এই উপ নিৰ্বাচনৰ পশ্চিমবংগত 6টা সমষ্টিৰ প্ৰমাণ কৰিলে, যিটো হৈ গ'ল।
তাতে এগৰাকী আকৌ 6টা সমষ্টিত আমি 6টাটো জিকিছোৱে, দলে জয়লাভ কৰিছোঁ। আৰু আপোনালোকে ভোটৰ মাৰ্জিনটো চাব, এটাত প্ৰায় 1,31,000, আৰু এটাত 1,30,000, এটাত প্ৰায় 50,000, আৰু 3টাত এভাৰেজ 35,000 মাৰ্জিন কৈছোঁ। ইমান ভোটত জিকিছে, আৰু গোটেইকেইটাত বিজেপি পৰাজয় হৈছে দ্বিতীয় স্থানত। আৰু আটাইতকৈ ডাঙৰ কথা, বিজেপিৰ বিধায়ক পৰাজয় হৈছে। আমাৰ পশ্চিমবংগৰ যিটো মাদাৰী হাট বুলি সমষ্টি, তাত বিজেপিৰ বিধায়ক আছিলে। বিজেপি বিধায়কক আমাৰ তৃণমূলৰ প্ৰাৰ্থীয়ে প্ৰায় 28,000 ভোটত পৰাজয় হৈছে। গতিকে আজি আমাৰ যোৱাকালি সৰ্বভাৰতীয় তৃণমূল কংগ্ৰেছৰ আমাৰ যিগৰাকী মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী ডাঙৰীয়ানী, তেখেতে এটা ষ্টেটমেণ্ট দিছে যে কংগ্ৰেছে অহংকাৰ ভাৱটো এৰক। কাৰণ তেখেতেও ভালদৰে জ্ঞাত, কাৰণ তেখেত কংগ্ৰেছতে আছিলে, যুৱ কংগ্ৰেছৰ সভাপতি আছিলে। আজি যে দলবোৰ যে কংগ্ৰেছৰ পৰা ওলাই আহি যে কংগ্ৰেছৰ ক্ষতি হোৱা নাই নেকি? আজি মমতা বেনাৰ্জী ডাঙৰীয়া কংগ্ৰেছত আছিল, দুলু আহমেদ কংগ্ৰেছত আছিল। তেনেকুৱা মইতো বাৰু সৰু, আজি আপোনালোকে মেঘালয়ত যাওক, মুকুল চাংমাটো মুখ্যমন্ত্ৰী আছিল কংগ্ৰেছৰ, আজিতো তেওঁ তৃণমূলৰ বিৰোধী দলপতি আসনত আছে। তাত যদি বেংগলত আমাৰ চৰকাৰ থাকিব পাৰে, আমি ইমান ভাল ফলাফল দেখাব পাৰোঁ, মেঘালয়ত যদি থাকিব পাৰে, অসমখন মাজতহে আছে। বেংগলৰ যিটো বাৰ্তা, মেঘালয়ৰ যিটো বাৰ্তা, অসমত কি নাযাব নেকি? নিশ্চয় যাব। সেই গতিকে আমাৰ এই যিটো ফলাফল আপোনালোকে চাব, এটা সময় এনেকুৱা আহিব, অসমত বিজেপিক পৰাজয় কৰিব পৰা একমাত্ৰ প্ৰাৰ্থীটোৱে হ'ব তৃণমূল কংগ্ৰেছ। আৰু আকৌ কৈছোঁ যে আমাক যাতে এই বিৰোধী যিবোৰ বিজেপি বিৰোধী দল আছে, আমাক সহায় কৰক। এই ভোট বিভাজনৰ ৰাজনীতি বিতৰ্ক কৰি কালিবা দেখিবলৈ পাইছোঁ 5গৰাকী নেতাৰ নাম ওলাইছে, 5গৰাকীৰ 5টা ভাগত কংগ্ৰেছ বিভক্ত হৈছে। তোমালোকৰ যদি নিজৰে মাজত ভাগ বাতৰা হৈ আছে, ভাগ হৈ আছে, তোমালোকৰ বেলেগ বিৰোধী কেনেকৈ একগোট কৰাবা? আগে তুমি ঘৰখন ঠিক কৰা, ঘৰখন ঠিক কৰি দলবিলাকো মাতা যে আমি বিজেপিক পৰাজয় কৰিব লাগে। আৰু এই সময়লৈ নহয়, অখিল গগৈ ডাঙৰীয়াই এটা ভাল কথা কৈছে, যদি এইবাৰ আমি মিত্ৰতাত যাওঁ, আমাক আগতীয়াকৈ ক'ব লাগিব যে আমি ইমানত খেলিম, সময়লৈ আমি নৰখোঁ। তেওঁ ভাল কথা কৈছে, কিন্তু তেখেতসকলৰ ভুলৰ কাৰণে আজি মই আকৌ কৈ আছোঁ যে কংগ্ৰেছে ধৰি লওক বিগ ব্ৰাদাৰৰ ৰোলটো সদায় তেখেতসকলে পালন কৰি আহিছে। গতিকে তেখেতসকলে এৰা মনোভাৱটো থাকিব লাগিব, তেতিয়াহে যদি বিজেপিক পৰাজয় কৰিব পৰা যাব। যদি তেখেতসকলৰ নেতাৰ মাজতে লিলি আৰু ধাবাৰ কথা যদি আহি যায়, তাত আৰু বেলেগে কোনে সহায় কৰিব যাব? কোনো নাযায়। সেই গতিকে আমাৰ এতিয়া এটাই কথা যে মই আকৌ ক'লোঁ যে চামগুৰি নিৰ্বাচনটো জিকা নিৰ্বাচন আছিলে, বিহালী জিকা নিৰ্বাচন আছিলে, বাকীকেইটাত ভোটৰ পৰিমাণটো যিটো চাইছোঁ, ধৰি লওক ভাল ফাইট দিলে জয় পৰাজয়টো বেলেগ কথা, কিন্তু এটা ভাল ফলাফল দেখাব পাৰিলোঁ হয়।